সৰ্বসাধাৰণ ৰাইজ দগ্ধ হৈ আছে আৰু তাৰ মাজতে এতিয়া সামান্য সকাহ দিছে এই মুহূৰ্তত মূল্যবৃদ্ধি হ্ৰাস কৰি অত্যাৱশ্যকীয় ৩৫ বিধ জীৱনদায়িনী ঔষধৰ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভৰ এই মুহূৰ্তৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ, যি সময়ত মূল্যবৃদ্ধিৰ জুইত সৰ্বসাধাৰণ ৰাইজ দগ্ধ হৈ আছে, চৌদিশে মূল্যবৃদ্ধিৰ জুই আৰু এই মূল্যবৃদ্ধিৰ জুইৰ মাজত সামান্য তথা কিছু সকাহ প্ৰদান কৰা হৈছে। বিশেষকৈ ঔষধৰ মূল্য নিৰ্ধাৰণকাৰী যি সংস্থা আছে নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি, এই প্ৰাইচিং অথৰিটিয়ে ইতিমধ্যেই ফাৰ্মা কোম্পানীসমূহক নিৰ্দেশ দিছে অতি শীঘ্ৰেই ৩৫ বিধ ঔষধৰ মূল্য হ্ৰাস কৰিবলৈ। এই ঔষধসমূহৰ ভিতৰত কি আছে? আপুনি সদায় সেৱন কৰি থকা ঔষধ আছে নেকি, যি বৰ্তমান সময়ত লাইফষ্টাইল ডিজিজ, বিভিন্ন মানুহ আক্ৰান্ত হৈছে লাইফষ্টাইল ডিজিজত, হৃদৰোগত আক্ৰান্ত হৈছে, মধুমেহত আক্ৰান্ত হৈছে। গতিকে জীৱনৰ অংগ হৈ পৰিছে এতিয়া মেডিচিন বা ঔষধ এই ৰোগীসকলৰ বাবে। তেনে সময়ত কিন্তু শেহতীয়াকৈ বহুকেইবিধ ঔষধৰ দাম বৃদ্ধি কৰা হৈছিল। ধাৰাবাহিক ৰূপত এপ্ৰিল মাহত, চলিত বৰ্ষৰ এপ্ৰিল মাহতো মূল্য বৃদ্ধি কৰা হৈছিল জীৱনদায়িনী ঔষধৰ। তাকে লৈ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল কেন্দ্ৰীয় চৰকাৰ। কিন্তু এইবাৰ সামান্য কিছু সকাহ প্ৰদান কৰা হৈছে, য'ত নেকি ৩৫ বিধ অত্যাৱশ্যকীয় জীৱনদায়িনী ঔষধৰ দাম হ্ৰাসৰ ঘোষণা কৰা হৈছে। বিশেষকৈ এই ক্ষেত্ৰত দুখীয়া, বিশেষকৈ মধ্যবিত্ত লোকৰ বাবে এই বিশেষ ভাল খবৰ। দুখীয়া তথা মধ্যবিত্ত ৰোগীৰ বাবে নিতান্তই এক ভাল খবৰ। ৩৫ বিধকৈ অত্যাৱশ্যকীয় ঔষধৰ মূল্য হ্ৰাস কৰাৰ বিষয়টোৱে এতিয়া ৰোগীসকলৰ মুখত কিছু হ'লেও হাঁহি বিৰিঙাই তুলিছে। যি সময়ত ঔষধৰ মূল্য বৃদ্ধিয়ে দুখীয়া তথা মধ্যবিত্ত পৰিয়ালসমূহক এক প্ৰকাৰ জুৰুলা কৰি তুলিছে। যিসমূহ অত্যাৱশ্যকীয় মেডিচিন বা ঔষধ আছে, যিসমূহ নহ'লে ৰোগী চলিব নোৱাৰে, দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে এই ঔষধসমূহ একাংশ ৰোগীৰ বাবে। গতিকে তেনে ক্ষেত্ৰত ঔষধ কিনি জুৰুলা হৈ পৰা সেইসকল দুখীয়া ৰোগীৰ ক্ষেত্ৰত, মধ্যবিত্ত ৰোগীৰ ক্ষেত্ৰত এই সকাহ প্ৰদান কৰিছে। আৰু এই ঔষধৰ কেন্দ্ৰীয় চৰকাৰে একাধিক অত্যাৱশ্যকীয় ঔষধৰ মূল্য হ্ৰাসৰ নিৰ্দেশ দি কিছু হ'লেও ৰোগীক সকাহ প্ৰদান কৰিছে। মূল্য নিৰ্ধাৰণকাৰী সংস্থা নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে ইতিমধ্যেই মূল্য হ্ৰাস কৰিবলৈ ফাৰ্মা কোম্পানীসমূহক এই নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ভিতৰত এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব যে কোন কোন ৰোগৰ ক্ষেত্ৰত এই ঔষধ মূল্য হ্ৰাস কৰাৰ নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে কোনসমূহ মেডিচিনৰ ক্ষেত্ৰত বা ঔষধৰ ক্ষেত্ৰত মূল্য হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে। বিশেষকৈ মূল্য নিৰ্ধাৰণকাৰী সংস্থা প্ৰতিষ্ঠান নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে নিৰ্দেশ দিয়া অনুসৰি এতিয়াৰে পৰা এণ্টিবায়টিকৰ মূল্য হ্ৰাস পাব, অত্যন্ত এটা ভাল খবৰ। লগতে মধুমেহ, কাৰ্ডিঅ'ভাস্কুলাৰ অৰ্থাৎ হৃদৰোগৰ ঔষধৰ ক্ষেত্ৰত বৃহৎ এটা সকাহ লাভ কৰিব বিশেষকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত ৰোগীসকলে। এণ্টি ইনফ্লেমেটৰী আৰু মানসিক ৰোগৰ ঔষধৰ খুচুৰা মূল্য হ্ৰাস পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনাৰ পাছতে। কি ঔষধৰ দাম হ্ৰাস পাব, বিশেষকৈ কি ফৰ্মুলেশ্যনৰ ভিতৰত দাম হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে, সেয়াও কিছু আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। হৃদৰোগ, বিশেষকৈ হৃদৰোগৰ ঔষধৰ খুচুৰা মূল্য নিৰ্ধাৰণ কৰা হৈছে 25 টকা 61 পইচা। একেদৰে পেৰাচিটামল, ট্ৰিপচিন, কাইমেট্ৰিপচিন সংমিশ্ৰিত টেবলেটৰ দাম 13 টকা নিৰ্ধাৰণ কৰা হৈছে। লগতে কেডিলা ফাৰ্মাচিউটিকেলে প্ৰস্তুত কৰা একেই ফৰ্মুলেশ্যনৰ টেবলেটৰ দাম নিৰ্ধাৰণ কৰা হৈছে 15 টকা 1 পইচা। কাৰ্ডিঅ'ভাস্কুলাৰ সমস্যাৰ বাবে ব্যৱহাৰ কৰা এট্ৰ'ভাষ্টাটিন 40 মিলিগ্ৰাম আৰু ক্লপিডগ্ৰেল 75 মিলিগ্ৰাম এটা টেবলেটৰ দাম হ'ব 25 টকা 61 পইচা। একেদৰে শিশুৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ দামো ইতিমধ্যে হ্ৰাস কৰাৰ নিৰ্দেশ দিয়া হৈছে। শিশুসকলৰ ৰোগৰ ক্ষেত্ৰতো বৃহৎ এটা সকাহ লাভ কৰিব অভিভাৱকসকলে। অৱশ্যে এই ঔষধৰ সৈতে অতিৰিক্তভাৱে GST পৰিশোধ কৰিব লাগিব, সেই কথাও উল্লেখ কৰা হৈছে। কেন্দ্ৰীয় যি প্ৰতিষ্ঠান আছে ঔষধৰ দাম নিৰ্ধাৰণকাৰী প্ৰতিষ্ঠানটোৱে ফাৰ্মাসী বা ডিলাৰসমূহক আন এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনাও দিছে, যিসমূহ অত্যাৱশ্যকীয় এই ৩৫ বিধ জীৱনদায়িনী ঔষধৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বা নিৰ্দেশ দিয়া হৈছে। আৰু সেই তালিকা সেই ফাৰ্মাসীসমূহত
সংশ্লিষ্ট ফাৰ্মাসীসমূহত বা ডিলাৰসমূহত আৰি থব লাগিব গ্ৰাহকসকলে যাই যাতে প্ৰত্যক্ষ কৰিব পাৰে যে এইসমূহ ঔষধৰ দাম হ্ৰাস কৰা হৈছে এইসমূহ ঔষধৰ দাম কমাই দিয়া হৈছে গতিকে সেই তালিকাখন যাতে ফাৰ্মাসীত গৈ এজন গ্ৰাহকে প্ৰত্যক্ষ কৰিব পাৰে বা ডিলাৰত গৈ প্ৰত্যক্ষ কৰিব পাৰে সকলোৱে দেখাকৈ আৰি ৰাখিব লাগিব সেই তালিকাখন যিসমূহ ঔষধৰ দাম হ্ৰাস কৰা হৈছে গতিকে যদি এই নিৰ্দেশনা পালন নকৰে বা যদিহে পূৰ্বৰ দৰে অধিক দাম লয় এই দাম হ্ৰাস কৰা ঔষধসমূহৰ তেনেহলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি কোৱা হৈছে DPCO 2013 অধীনত আইনী শাস্তিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী আইন 1955 অধীনত অতিৰিক্তভাৱে সংগ্ৰহ কৰা মাসুল সুদসহ উভতাই দিব লাগিব এই নিৰ্দেশনাটোত সেই কথাও স্পষ্টকৈ উল্লেখ কৰা হৈছে মুঠৰ ওপৰত এক ডাঙৰ সকাহ এই মুহূৰ্তত দৰিদ্ৰ ৰোগীৰ বাবে মধ্যবিত্ত ৰোগীৰ বাবে বিশেষকৈ ডায়াবেটিস এতিয়া ঘৰে ঘৰে ডায়াবেটিস বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল এতিয়া ডায়াবেটিছৰ ৰাজধানীত পৰিণত হৈছে সমগ্ৰ দেশৰ ইমান ভয়াবহ ৰূপত ডায়াবেটিছ বৃদ্ধি পাইছে বা মধুমেহ বৃদ্ধি পাইছে একে সময়তে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে গতিকে এই ৰোগীসমূহৰ ক্ষেত্ৰত এই বৃহৎ সকাহ প্ৰদান কৰা হৈছে জীৱনদায়িনী প্ৰায় 35 বিধ য'ত মানসিক ৰোগৰ ঔষধৰ দাম হ্ৰাস কৰাৰ কথা কোৱা হৈছে হৃদৰোগীৰ দৰৱৰ দাম হ্ৰাস কৰা হ'ব মধুমেহ এন্টিবায়োটিক অত্যাৱশ্যকীয় এইসমূহ মেডিচিন বা ঔষধৰ দাম হ্ৰাস কৰাৰ নিৰ্দেশ দিয়া হৈছে আমি এবাৰ চকু ফুৰাও হওক কেনে ধৰণৰ কম্পোজিশনৰ ক্ষেত্ৰত দাম হ্ৰাস কৰাৰ কথা কোৱা হৈছে একেদৰে ঔষধৰ ক্ষেত্ৰত কোৱা হৈছে হৃদৰোগৰ ঔষধৰ ক্ষেত্ৰত এয়া বিশেষ খবৰ হৃদৰোগৰ ঔষধ বিশেষকৈ এটাৰভাষ্টেটিন ক্লপিডোগ্লেৰৰ দাম হ্ৰাস কৰাৰ কথা নিৰ্দেশ দিয়া হৈছে একেদৰে মধুমেহৰ ঔষধৰ দাম হ্ৰাস পাব আমি ইতিমধ্যে জনাইছো আপোনাক তাৰ পিছত হ্ৰাস পালে এন্টিবায়োটিকৰ দাম এন্টিবায়োটিক বিভিন্ন ৰোগত এন্টিবায়োটিক অপৰিহাৰ্য চিকিৎসকে পৰামৰ্শ দিয়ে গতিকে সেই এন্টিবায়োটিকৰ দাম হ্ৰাস পাব শিশুৰ ঔষধৰ দাম হ্ৰাস পাব একেদৰে মানসিক ৰোগৰ ঔষধৰ দাম হ্ৰাস পাব জীৱনদায়িনী 35 বিধ আমি জনাইছো বিষৰ ঔষধৰ দামো হ্ৰাস পাইছে অৰ্থাৎ পেইন কিলাৰৰ দাম হ্ৰাস পাইছে 35 বিধ জীৱনদায়িনী ঔষধৰ নিতান্তই এটা ভাল খবৰ কিছু সকাহৰ খবৰ এই মুহূৰ্তত আৰু এয়া হৈছে কম্পোজিশনৰ কথা আমি জনাইছো যে এচিক্লোফেনাক পেৰাচিটামল ট্ৰিপসিন সাইমোট্ৰিপসিন টেবলেটৰ দাম হ্ৰাস কৰা হৈছে এনেদৰে 35 বিধ সৰ্বমুঠ 35 বিধ ঔষধৰ দাম নেশনেল ফাৰ্মাসিউটিকেল প্ৰাইচিং অথৰিটিয়ে নিৰ্দেশ দিছে ফাৰ্মা কোম্পানীসমূহক অতি শীঘ্ৰে এইসমূহ মেডিচিন বা দৰৱৰ দাম হ্ৰাস কৰিবলৈ আৰু একে সময়তে কোৱা হৈছে যে দাম হ্ৰাস কৰা এই ঔষধৰ তালিকা ফাৰ্মাসীখনত বা ডিলাৰসমূহত আৰি ৰাখিব লাগিব হেয়া যাতে গ্ৰাহকজনে ঔষধ ক্ৰয় কৰিবলৈ গৈ নিজেই চাব পাৰে কোনবিধ ঔষধৰ দাম হ্ৰাস পাইছে কাৰণ ক্ৰমাগতভাৱে বিগত বৰ্ষৰ পৰা চলিত বৰ্ষলৈ ক্ৰমাগতভাৱে কেইবাবিধো ঔষধৰ দাম বৃদ্ধি পাই আহিছে প্ৰায় যদি চোৱা হয় 9% ঔষধৰ দাম শেহতীয়াকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰ মাজতে 41 বিধ ঔষধৰ দাম হ্ৰাস কৰাৰ কথা উল্লেখ কৰা হৈছিল তাৰ মাজত কৰ্কট ৰোগৰ ঔষধো আছিল কৰ্কট ৰোগৰ ঔষধৰ দামো বৃদ্ধি কৰাত স্বাভাৱিকতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সৰ্বসাধাৰণ ৰাইজৰ মাজত বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ ৰোগীসকলৰ মাজত মধ্যবিত্ত শ্ৰেণীৰ ৰোগীসকলৰ মাজত কৰ্কট ৰোগৰ মেডিচিনৰ দাম ঔষধৰ দাম বৃদ্ধি কৰাক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল চৰকাৰক সমালোচনা কৰিছিল আৰু তাৰ পিছতে 41 বিধ ঔষধৰ দাম হ্ৰাস কৰা হৈছিল আৰু এইবাৰ পুনৰ 35 বিধ জীৱনদায়িনী অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰি স্বাভাৱিকতে দৰিদ্ৰ শ্ৰেণীৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ৰোগীসকলক কিছু সকাহ প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে কিভাৱে প্ৰিয় দৰ্শক এই বিষয়টোত জনাব পাৰে আপোনাৰ মতামত এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম